আপুনিও কওকচোন এটা কথা যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ইয়াৰ মানুহবিলাকে আচলতে অবৈধ যি শিলৰ খনন কাৰ্য সেই খনন কাৰ্যটোৰ পৰাই আপোনালোকৰ পৰিয়াল চলি আছে বুলি কৈছে, এইটো হয় নেকি? তেওঁ কৈছে এজনেহে আপত্তি কৰিছে, বাকী মানুহবিলাকে শিলৰ খননটো লাগে বুলি কৈছে। আপোনালোকক লাগে নে নাই? ডাইৰেক্ট প্ৰশ্ন। আমাৰ শিলৰ খননটো নালাগে। আমি শিলৰ খনন আমাৰ ইয়াত কোনোৱে তেনেকৈ আমাৰ এই এৰিয়াটোত নেপালী খুটি মানুহখিনিয়ে গৰু বিজনেছ কৰি আছে, গাখীৰৰ বিজনেছ কৰি আছে, আৰু আমাৰ এইফালৰ মানুহখিনি দিন হাজিৰা কৰি আছে, কোনোবা শাক পাচলি বিজনেছ কৰি আছে। কিন্তু আমাৰ এই অঞ্চলত পাথৰ ব্যৱসায় কৰা মানুহ নাই। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে তেনেহ'লে মিছা কথা কৈছে। দুই এজন আছে সেইটো কথা ক'ব পাৰে। তেওঁ ক'লে এগৰাকীয়ে আপত্তি কৰিছে, বাকী মানুহবিলাকে শিলৰ ব্যৱসায়টো হৈ থকাটো বিচাৰে বুলি কৈছে। আমাৰ আপত্তি আছে, আমি শিলৰ ব্যৱসায় নকৰোঁ, আমি দিন হাজিৰা কৰি খাওঁ। মাজত এজন দুজন থাকিব পাৰে ব্যৱসায় কৰা, কিন্তু আমি দিন হাজিৰা কৰিহে খাওঁ। ঠিক আছে, সেইখিনিয়ে জানিব খুজিছোঁ। আপুনিও চাগে শিলৰ ব্যৱসায় নকৰে, আপুনি কি কৰে? শাক পাচলি ব্যৱসায়। আপুনি কি কৰে দাদা? মোৰ গাড়ী আছে, গাড়ী চলায়। আজিৰ দিনটোত যিটো বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে যে নেপালী খুটি অঞ্চলৰ মানুহ বা বিহুবৰ অঞ্চলৰ মানুহ, চন্তকৰ মানুহে এই যি শিলৰ যি ইয়াত আচলতে খনন কাৰ্য আছে এইবিলাকতে মানুহবিলাক জড়িত হৈ আছে, আৰু তেওঁলোকৰ জীৱন এই শিলৰ খননৰ পৰাই চলি আছে বুলি কোৱা কথাটো কোনো কাৰণতে সত্য নহয়। তেওঁ মানে সেই চিণ্ডিকেট পাৰ্টিক বচাবৰ কাৰণে সেই বক্তব্য আগবঢ়াইছে। আজি যিবিলাকে আপোনাৰ এই নাগালেণ্ড বৰ্ডাৰত তেওঁ যিটো কথা কৈছে যে নাগালেণ্ডতে এই অবৈধ খনন কাৰ্যটো চলিছে, সেই কথাটো নহয়। আমি দেখিছোঁ, আমি বৰ্তমান সময়ত বিহুবৰত উপস্থিত আছোঁ। বিহুবৰত আপোনালোকে দেখিব, চন্তকত দেখিব, এই শিলনিত দেখিব আপোনালোকে। ইয়াত যিবিলাক আচলতে শিলৰ অবৈধ খনন কাৰ্য চলিছে সেইবিলাক অসমৰ চাৰিসীমাৰ ভিতৰত আছে। গতিকে বিহুবৰ বা শিলনিটোতো আপোনাৰ নাগালেণ্ডত নাই। তেওঁ মিছা কথাটো কৈ আচলতে অসমৰ ৰাইজক বুৰ্বক বনাইছে। ইয়াত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান এজেণ্ট, যেনেকৈ ময়ূৰ বৰগোহাঁই, যেনেকৈ আপোনাৰ এইটো কি আৰু এজন যে কোঁৱৰ আছে ধৰ্মেশ্বৰ কোঁৱৰ, সেই মানুহবিলাকেই এই অবৈধ কয়লাৰ চিণ্ডিকেট সমান্তৰালভাৱে ইয়াৰ যি আচলতে শিলৰ অবৈধ খনন চলিছে, এই যিটো অবাধ বেহা বেপাৰ চলিছে আচলতে অবৈধভাৱে, সেইবিলাকৰ মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা। তেওঁ ইয়াৰে আচলতে এটা অংশ, এটা পাৰ্চেণ্টেজ তেওঁৰ হাতত যে জমা হৈছেগৈ, সেইকাৰণে তেওঁ অবৈধ কয়লা খনন আৰু সমান্তৰালভাৱে অবৈধ শিল খনন কাৰ্য যিটো বৰ্তমান সময়ত চলি যি ধৰণে আচলতে গোটেই উজনি অসম তছনছ কৰি পেলালে, আৰু তাকে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে বিবেচনা কৰি চাওক। আজি নিজে আচলতে শিলনিৰ মানুহে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আজি আপোনালোকে নিশ্চয় দেখা পালে। এতিয়া মই যিকেইজন মানুহৰ আচলতে বক্তব্য গ্ৰহণ কৰিলোঁ, তেওঁলোকে কৈছে তেওঁলোকৰ কোনোবাই আপোনাৰ শাক পাচলিৰ ব্যৱসায় কৰে, কোনোবাই হাজিৰা কৰে, কোনোবাই দোকান দিয়ে। গতিকে সেই মানুহবিলাকক তেওঁ নেগলেক্ট কৰি গোটেই মানুহবিলাকে অবৈধ শিল খনন যিটো কাৰ্য ইয়াৰ লগত জড়িত কৰি পেলোৱা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। মানে এটা কথা ইয়াৰ মানুহে ক'লে যে এই অবৈধ শিল খননৰ কাৰণে, অবৈধ কয়লা খননৰ কাৰণে এই যিটো ভয়াৱহ প্ৰলয়ংকাৰী বান ইয়াত আহিলে, তাৰ কাৰণে তেওঁলোকে কোনো কাৰণতে শিল খনন কাৰ্যটোক কোনো ফালৰ পৰাই সমৰ্থন কৰিব নোৱাৰে বুলি কৈছে। শিলৰ ফালে নাচাওঁ বুলিয়ে কৈ দিছে। গতিকে এই যিটো অবৈধভাৱে আচলতে ইয়াত আপোনাৰ বিহুবৰ, শিলনি, নেপালী খুটি, নাগিনীমৰা এই গোটেই অঞ্চলত যি ধৰণে আচলতে অবৈধ কয়লাৰ ব্যৱসায় আৰু আপোনাৰ শিল খনন যি ধৰণে চলিছে, ইয়াৰ আচলতে বন্ধ সকলোৱে দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবিলাক ইয়াৰ ৰাইজে আপোনাৰ যিবিলাক কথা ইতিমধ্যে কৈছে যে অবৈধ শিলৰ খনন বা কয়লা খনন নালাগে বুলি যিটো কথাটো কৈছে, সেইটোক আচলতে বিপথে পৰিচালিত কৰি ইয়াৰ স্থানীয় লোকসকলে এই কয়লা খনন, এই শিলৰ খনন লাগে বুলি কৈছে বুলি কোৱা যিটো কথা, সেইটো কোনো কাৰণতে আচলতে সঁচা কথা নহয়। ইয়াৰ প্ৰত্যুত্তৰ আজি নেপালী খুটি, বিহুবৰ আৰু চন্তকৰ মানুহে, শিলনিৰ মানুহে নিজে নিজৰ মুখেদি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।